পাখণ্ড নয়, শাস্ত্ৰৰ মতটো এৰি যিসকলে নিজৰ মতেৰে চলিব তেওঁলোকক শাস্ত্ৰই পাখণ্ড বুলি গালি পাৰিছে। আপুনি পাখণ্ড হ'ব বিচাৰে নিবিচাৰে সেইটো নিজৰ কথা। আমি শাস্ত্ৰৰ পদে যি ক'ব সেইটোহে ক'ম। শাস্ত্ৰৰ পদ এৰি আমি নিজৰ মতেৰে এটা কথাও ক'ব নোৱাৰোঁ, কাৰণ আমাক আপোনাৰভাৱে দায়িত্ব দিছে, আমাক এই আসনলৈ পঠিয়াই দিছে শাস্ত্ৰই কি কৈছে সেইটো ক'বলৈ। বাকী মানি লোৱা নোলোৱাটো আপোনালোকৰ নিজৰ বিষয়, নিজৰ চিন্তা। আমাৰ সনাতন মাৰ্গটোত আমি যেতিয়া চিন্তা কৰিম হিন্দু ধৰ্মত 5টা মাৰ্গৰ কথা কোৱা হৈছে। পঞ্চদেৱ উপাসনা, এক হ'ল সৌৰ অৰ্থাৎ সূৰ্যক প্ৰণাম কৰি দিনটোৰ নীতি নিয়ম আশ্ৰয় কৰা। 2 হ'ল শৈৱ অৰ্থাৎ শিৱকে পৰম ঈশ্বৰ মানি সেই পন্থাটোৰে আগবঢ়া। 3 নম্বৰতে হ'ল গাণপত্য, গণেশক শ্ৰেষ্ঠ দেৱ হিচাপে আশ্ৰয় কৰি জীৱন অতিবাহিত কৰা। 4 নম্বৰ হ'ল শাক্ত অৰ্থাৎ শক্তিক উপাসনা কৰি শ্ৰেষ্ঠ মানি সেই পন্থেৰে জীৱন আগবঢ়োৱা। 5 নম্বৰ হ'ল বৈষ্ণৱ, বিষ্ণুৰ উপাসক, যিটো শংকৰ গুৰুজনাই অসম মুলুকত জীৱৰ কল্যাণৰ অৰ্থে দৰ্শন কৰাইছে। এই 5টাৰ ভিতৰত আপোনালোকে কোনটো নিৰ্বাচন কৰে আপোনাৰ হ'ব নিজৰ নিজৰ কথা। কিন্তু শংকৰ গুৰুজনাই যিটো দৰ্শন দিছে, ভজনীয় সন্তে যদ্যপি ব্ৰহ্মা বিষ্ণু শিৱ তিনিও ঈশ্বৰ, বিষ্ণু দেখে সিদ্ধি মনুষ্যৰ। হয়, ভাবিবৰ অৰ্থত তিনিওজন ঈশ্বৰৰ শাৰীত পৰে, কিন্তু বিষ্ণুত সেৱা অৰ্পণ কৰাৰ মাধ্যমেৰেহে জীৱৰ পৰম মংগল হয়তো নিশ্চিত সিদ্ধান্ত শাস্ত্ৰই দিছে। মানি লোৱা নোলোৱাটো নিজৰ নিজৰ কথা। প্ৰাণজিৎ নামৰ শৰীৰটোও তাক একো গালি পাৰিব নোৱাৰে, একো ক'ব নোৱাৰে, শাস্ত্ৰইও একো কোৱা নাই। প্ৰত্যেকটো দৰ্শন নিজৰ নিজৰভাৱে এৰি দিছে শাস্ত্ৰই, কাৰণ আমাক বাকী 3 মুঠি জীৱতকৈ 2টা বস্তু বেছিকৈ দিছে। এটা হ'ল জ্ঞান, এটা হ'ল বিবেক। জ্ঞান আৰু বিবেকযুক্ত মনুষ্যই কোনটো ভাল কোনটো বেয়া আমি জানো। যদি আজি উদ্যোক্তা মণ্ডলীয়ে চাহৰ বিপৰীতে প্ৰত্যেকগৰাকী আই, প্ৰত্যেকজন বাপকে যদি বাতিটোত ফেনাইল অকণ বাকি দিয়ে, আপোনাহ'লে ফেনাইলখিনি ফ্ৰীতে পালোঁ বুলি খাবনে নাখায়? খাবনে কোনোবাই? বোলে চাহৰ পৰিৱৰ্তে চাহে দিছোঁ খোৱাচোন, ফেনাইলহে বাকি দিছে, খাবনে কোনোবাই? কোনেও নাখায়, কাৰণ জানে ফেনাইল খালে মৃত্যু হ'ব, মৰিব। ফ্ৰীতে পালোঁ বুলি যিধৰণে ফেনাইল নাখাওঁ, ফেনাইলৰ গোন্ধটো নাকত লগাৰ লগে লগে বিবেকটোৱে কৈ দিলে সাৱধান, ই খোৱাৰ লগে লগে তুমি তৎক্ষণাৎ শৰীৰ অসুস্থ হ'ব, ডাক্তৰ ঘৰলৈ যাব লাগিব, তুমি বাচিবও পাৰা নেবাচিবও পাৰা। সেইটো হ'ল বিবেক, আৰু সেই জ্ঞানে আমাক সকিয়নি দি আছে যে এইটো তুমি নকৰিবা, সাৱধান, কৰিলে কিন্তু তোমাৰ বিপদ আছে। সেই বিপদটোৰ কথা বুজি লৈ সেইটো কৰিম নকৰিম যিধৰণে বুজি পাওঁ, ঠিক তেনেধৰণে গুৰুজনাৰ তিৰুভাৱ তিথিটো শাস্ত্ৰই নাপাতিবলৈ বাৰে বাৰে কোৱাৰ পাছতো আমি যদি পাতিয়ে থাকোঁ, সেইটোৱে হ'ল কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গৰ ব্যৱস্থা। গতিকে সেই ব্যৱস্থাটোত যি সোমাই থাকিব, শাস্ত্ৰই 3য় স্কন্ধত 11 স্কন্ধত খুব সুন্দৰভাৱে কৈছে। উদ্ধৱৰ আগত কৃষ্ণদেৱে নিজ মুখে কৈছে, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ আৰু ভক্তি মাৰ্গৰ ভিতৰত ভক্তিয়ে হ'ল শ্ৰেষ্ঠ, আৰু সেই ভক্তি মাৰ্গক আশ্ৰয় কৰা মোৰ কৃপা লাভ কৰিবা, জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ আশ্ৰয় কৰা মোৰ কৃপা লাভ কৰিব নোৱাৰা। চিন্তা নিজৰ, ঈশ্বৰৰ কৃপা লাগে নে নালাগে, বিচাৰোঁ নে নিবিচাৰোঁ নিজৰ কথা। আৰু সেই পৰম সত্যটোকে বৰ্তমান পদবন্ধে কৈ আছে যে হেৰা দেৱঋষি নাৰদ, জীৱাত্মাটোৱে কৈছে, অৰ্থাৎ আমাৰ শৰীৰটোত যি আত্মা তত্ত্ব সোমাই আছে, যি শক্তি তত্ত্ব সোমাই আছে, সেই শক্তি তত্ত্বটো যেতিয়াই শৰীৰটোৰ পৰা ওলাই যাব তেতিয়াই বগা কাপোৰ দি ঢাকি দিয়া যায়। বগা কাপোৰ দি যেতিয়া ঢাকি দিয়া যাব, সেই শৰীৰটোৰ নামটো কি হ'ব? ডেড বডি। যেতিয়া বগা কাপোৰখন ঢাকি নিদিয়ে তেতিয়া কি হ'ব? বডি। শৰীৰৰ ইংৰাজী নাম হ'ল বডি, আৰু যেতিয়াই তাক বগা কাপোৰেৰে ঢাকি দিব তাৰ নাম হ'ব ডেড বডি। এতিয়া বডি হৈ থকাৰ কাৰণে ইয়াত কিবা এটা শক্তি আছিলে, তাৰ নামটো হ'ল আত্মা। ডেড বডি যেতিয়া হৈ গ'ল, সেই শক্তিটোৰ নাম হ'ল প্ৰেতাত্মা। নামবিলাক প্ৰত্যেকৰে তেনেধৰণে হয়।
শৰীৰ ইংৰাজীত হ'ল বডি, এটা শক্তি আছে, সেই শক্তিটোৰ নাম হ'ল আত্মা। বডিৰ বিপৰীতে ডেড বডি হ'ল, আত্মাৰ বিপৰীতে নাম হ'ল প্ৰেতাত্মা। গীতা শাস্ত্ৰত কৈছে ভূত প্ৰেতগণ পূজে যিটো জন, ভূতক প্ৰেতক পায় মদ্য মাংস তেজ উচিষ্টক ভুঞ্জৈ ফুৰে পুৰা মাছ খায়। সেই প্ৰেতৰ অৰ্থে, সেই প্ৰেতাত্মাৰ অৰ্থে আপুনি মই যদি ছমাহৰ মূৰত ছমহীয়া, বছৰকৰ মূৰত বছৰিকীয়া সেইখিনিয়ে কৰি থাকোঁ, তেতিয়াহ'লে আমি যেতিয়া মৰিম তেতিয়াহ'লে আমিও সিহঁতৰ লগতে গৈ মদ্য মাংস গেলা এই দুৰ্গন্ধযুক্ত আহাৰবিলাক আমি খাই খাই সিহঁতৰ লগত আমি নৰকত থাকিব লাগিব। চিন্তা নিজৰ। BA পাছ কৰিলোঁ, MA পাছ কৰিলোঁ, যদি আমি সেই গেলা পচা দুৰ্গন্ধ আহাৰযুক্ত আহাৰ গ্ৰহণ কৰি আমি নৰকত থাকিবলৈকে ইচ্ছা কৰোঁ, সেইটো কোনেও কাকো বাধা নিদিয়ে। গতিকে পাছ কৰাৰ চাৰ্টিফিকেটখনৰ অন্তত মূল্যটো ৰাখিবলৈ যত্ন কৰাটো আমাৰ অতীৱ প্ৰয়োজন। গতিকে আমি সেৱাভাগী নিবেদন কৰা হৈছে, সেই আত্মাই কৈছে এ ৰাম এসম্বেশে পিতৃ মাতৃ নিষ্ঠে শুৱে যেবে, সকল জনিত কেনে উপজোহোঁতেবে। যদি এওঁলোকে মোৰ প্ৰকৃততে পিতৃ মাতৃ, তেতিয়াহ'লে বাকী জুনিবিলাকত মই কেলৈ জন্ম হওঁ? তেওঁলোক মোৰ কি হ'ব মোক ক'ব লাগে। সবেও সবাৰে পিতৃ মাতৃ বন্ধুজন, সবেও সবাৰে শত্ৰু মিত্ৰ উদাসীন, সুবৰ্ণ ৰজত কৰি আদি দ্ৰব্য ছয় ব্যৱসায় কৰিলে যেনে কৰয় বিকয়। সোণৰ ব্যৱসায় কৰা জানে, সোণৰ বিনিময়ত কি লয়? পইচা লয়। আপুনি মই 10,000 টকা দিলোঁ, আঙুঠি এটা সোণৰ কিনি লৈ আহিলোঁ। প্ৰশ্নটো হ'ল 10,000 টকাটো ইজনক দিলে আপুনি মই কান্দো নেকি, দুখ কৰোঁ নেকি? বৰ 10,000 টকা এটা গ'ল দে, আজি বৰ লোকচান হ'ল, এই বুলিতো কোনেও দুখ নকৰোঁ। ইপিনে সোণাৰীজনেও বা দোকানীজনেও যেতিয়া 10,000 টকাটো পাই গ'ল, পোৱাৰ লগে লগে তেওঁ যিটো ব্যৱসায় কৰি আছে সেই সোণৰ আঙুঠিটো ইজনৰ হাতত দি দিলে। দিয়াৰ লগে লগে তেওঁ চিন্তা কৰে নেকি, মই বৰ সোণৰ আঙুঠি এটা দি দিলোঁ, মোৰ বহুত লোকচান হ'ল। সেইটোৰ প্ৰতি যিধৰণে কোনেও তেনেকৈ দুখ কৰি নাথাকে, ঠিক তেনেকৈও আত্মাটো ওলাই যোৱাৰ লগে লগে সেই আত্মাই কৰ্মফল ভোগ কৰিবলৈ অন্য এটা শৰীৰত সোমাবই। চিৰন্তন সত্য এইটো কথা। কিন্তু তাৰ কাৰণে আপুনি মই দুখ কৰি লাভ নাই, শোক কৰি লাভ নাই। সিদ্ধান্ত দিছে আমাক পদে এ ৰাম একে জনমতে সমন্ধৰ সীমা নাই, জীৱন্ততে আৱৰে আউৰকলৈয়া যায়। পুত্ৰ ভাৰ্যা পশুধন বস্ত্ৰয় অলংকাৰ, যেতিক্ষণে বেচিলতে খনে ভৈলতাৰ। পুত্ৰ ভাৰ্যা জীৱ জন্তু ধন বস্ত্ৰ অলংকাৰ যেতিয়া এজনে অন্যজনক বিক্ৰী কৰি দিয়ে, তেতিয়া কিনাজনৰ হৈ যায় সেইবিলাক। যিজনে বিক্ৰী কৰে তেওঁ সেইবিলাকৰ কাৰণে দুখ নকৰে। ঠিক তেনেকৈ যাৱদেকে থাকৈ মানে আপোনাৰ গৃহত, তাৱদেকে মূৰ হেন নুগুচৈ মনত। যেতিয়ালৈকে নিজৰ গৃহত থাকিব তেতিয়ালৈকে মোৰ ভাৱনাটো নাইকিয়া হৈ নাযায়, কিন্তু যেতিয়া আনৰ ঘৰলৈ গুচি যাব তেতিয়া সেই ভাৱনাটো আঁতৰি যায়। যেনেকৈ এগৰাকী কন্যাক বিবাহৰ বাবে অন্য ঘৰলৈ উলিয়াই দিয়া যায়, অন্যজনৰ ওচৰত গতাই দিয়া যায়, তেতিয়া সেই মোহটো তৎক্ষণাত পিতৃ মাতৃ নাইকিয়া হৈ গুচি যায়। আজিৰ পৰা আৰু তেওঁ মোৰ ছোৱালী হৈ থকা নাই, অন্যৰ ছোৱালী হ'লগৈ। সেইটো আমি কোনো দুখ নকৰোঁ। এই ব্যৱস্থাটোৰ কথা কৈছে, এহিমতে ফুৰৈ জীৱ সকল জুনিত, কোনে পুত্ৰ বুলিবাক পাৰয় নিশ্চিত। কোনে কাক মোৰ পুত্ৰ বুলি ক'ব পাৰিব? কোনেও আমি ক'ব নোৱাৰোঁ। স্বৰূপ অব্যয় জীৱ সবাৰে আশ্ৰয়, আপোনাকে মায়া কৰি আপুনি স্ৰজয়। নাহি তাৰ শত্ৰু মিত্ৰ আপোন বাপৰ, আপুনি সবাৰে সাক্ষী আপুনি ঈশ্বৰ বুলি কৈছে। গতিকে এনেকৈয়ে উদাসীন সমজীৱ পৰম নিৰ্মল, কৃষ্ণক নভজে জীৱে তাৰ মাত্ৰ দুখ, এতেকেহে নানা দুখ দেখে অসন্তোষ। সেইকাৰণে আমি জীৱবিলাক অসন্তোষী, আমি দুখত পৰি থাকোঁ। এতিয়া বাপজনে সোধা প্ৰশ্নকেইটাৰ উত্তৰ দ্বিতীয় স্কন্ধতো কৈছে। আমি 6 নম্বৰ স্কন্ধত এইকেইটা কথা কোৱা হ'ল। এতিয়া দ্বিতীয় স্কন্ধত কি বুলি কৈছে আপোনাৰ হবে যদি চিন্তা কৰে উত্তৰটো পাব এনেধৰণে, এ ৰাম দেৱৰী
ঋষি ভূত পিতৃ কুটুম্ব জনৰ উপজিলে তা সম্বাৰ ঋণী হুৱে নৰ। যেতিয়া আমি এটি জীৱই পিতৃ শিৰৰ পৰা আহি ৰসৰূপে শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হৈ মাতৃগৰ্ভত প্ৰৱেশ কৰি 10 মাহ 10 দিন মাতৃগৰ্ভত থাকিম, থকাৰ অন্তত যেতিয়া আমি এই পৃথিৱীলৈ আহিম, পৃথিৱীলৈ অহাৰ লগে লগে সেই আত্মাই, সেই জীৱই 5টা ধাৰ লাগি আহে বুলি সিদ্ধান্ত দিছে। সেই 5টা ধাৰ কি কি আপোনাৰভাৱে জানে? আমি মাত্ৰ চুই দিয়া হ'ব। দেৱঋণ, ঋষি ঋণ, ভূত ঋণ, পিতৃঋণ আৰু পুষ্য ঋণ, এই 5টা ধাৰ। এই 5টা ধাৰৰ পৰা মুক্ত হ'বলৈ আমি কি কি কৰ্ম কৰোঁ, যিটো সকলো আমাৰ পৰিচিত, সেই কৰ্মকেইটা। সেই কৰ্মকেইটা কি? এ ৰাম হোমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ। হোম যজ্ঞৰ দ্বাৰা দেৱতা ঋণৰ পৰা মুক্ত হ'ব পাৰি। হোম যজ্ঞ কৰা, যিটো আমি বিয়া কৰাওঁতে হোম যজ্ঞ কৰা হয়। 2 নম্বৰতে তৰ্পণৰ জৰিয়তে ঋষি ঋণৰ পৰা মুক্ত হ'ব পাৰি। 3 নম্বৰতে বলিদান প্ৰক্ৰিয়াৰে ভূত ঋণৰ পৰা মুক্ত হ'ব পাৰি। সেইকাৰণে বলি দিয়ে, দান দিয়ে আমাৰ। 4 নম্বৰতে শ্ৰাদ্ধ পিণ্ডৰ জৰিয়তে পিতৃ মাতৃ পৰলোকগামী হোৱাৰ লগে লগে সেই ব্যৱস্থাটোৰ জৰিয়তে আমি মুক্ত হৈ থাকিব পাৰোঁ। তাৰপাছত 5 নম্বৰটো হ'ল ৰাম সমভাৱে সুহৃদ জনৰ খোজে ঋণ এহি ভাৱে ঋণী সদা ভকতি বিহীন। সত্য শৌচ ক্ষমা দয়াৰ মাধ্যমেৰে সুহৃদসকলৰ ধাৰৰ পৰা মুক্ত হৈ থাকিব পাৰি। কিন্তু এনেকৈ 5টা কৰ্ম নিতৌ কৰি থাকিলেও যিজন ভকতি বিহীন তেওঁ সেই 5টা কৰ্ম কৰিলেও কিন্তু মুক্ত হৈ থাকিব নোৱাৰে। এতিয়া 5টা কৰ্ম কৰিম নে নকৰিম? এতিয়া ভাবজানা অকণমান কৃপা কৰিব। আমাৰ মানে কি ইতিমধ্যে আমাৰ সমস্ত ভকত বৈষ্ণৱ সমস্ত অকণমান ঘৰমুৱা হৈছে। আমাৰ ইয়াতে মানে আৰম্ভণিতে 2খনি শৰাই আগবঢ়া গৈছিলে, তাৰে নামৰ শৰাই ভাগি বিসৰ্জন দি আপোনাৰ প্ৰসাদ অকণমান বিতৰণ কৰাবৰ কাৰণে আপোনাৰ এতিয়া ভাগৰ কথা কৈছে হ'লে, তাকে আমি আপোনাক আগত অৱগত কৰিলোঁ, আপুনি কৃপা কৰক। কৃষ্ণ পাৰিব, কৃষ্ণ হয়। আৰু লগে লগে আমি প্ৰভুক আৰু এভাগী প্ৰশ্ন অৱতাৰণা কৰিব বিচাৰিছোঁ। কূৰ্তি মাৰ্জনা কৰিব। পূৰ্বে আমি কৰিম বুলি ভাবিছিলোঁ, কিন্তু এই শংকৰ গুৰুজনাৰ তিথি পাৰ্বণক লৈ চৰ্চন হোৱাৰ কাৰণে আমি মাত নামাতিলোঁ। আমি এইখিনিতে আমাৰ প্ৰভুজনাই যি ভাগ আগবঢ়াইছে আমি সেই ভাগৰ লগত সম্পূৰ্ণ সহমত। যিহেতু আমি গুৰুজনাৰ জন্ম জয়ন্তীয়ে পাতোঁ বা আমি গুৰুজনাৰ মৃত্যু তিথিয়ে নাপাতোঁ, তাত আমি এটা কথা সদায় উল্লেখ কৰোঁ, মাধৱ গুৰুজনাই লিখা, শংকৰ স্বৰূপে হৰি নিজ অংশে অৱতৰি ভকতি প্ৰদীপ জ্বলাই থৈলা, মাধৱ স্বৰূপে আহি তাতে তৈলবন্তি দিয়া অজ্ঞান আন্ধাৰ দূৰ কৰিলা বুলি কৈছে। গতিকে আমি তাতে বুজিবলৈ বিশেষ বাকী নাই। গতিকে আমি নকওঁ কোনোবাই পাতিছে পাতক, কোনোবাই নাপাতিছে নাই, তাতে আমি বুজি পাইছোঁ। গতিকে আমি প্ৰভুজনাক আৰু এটা প্ৰশ্ন অৱতাৰণা কৰিব বিচাৰিছোঁ। পূৰ্বতে আমি শ্ৰৱণ কৰিবলৈ পালোঁ ভাগৱত আৰু মহাভাগৱত শব্দটো। গতিকে আমি ভাগৱত আৰু মহাভাগৱত ভাগৰ মাজত যদি কিবা অকণমান প্ৰভেদ আছে কৃপা কৰক, যদি সুবিধা হয় সেই প্ৰাৰ্থনা।
ইতিমধ্যে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে যে পাঁচটা ধাৰৰ পৰা মুক্ত হৈ থাকিবলৈ পাঁচটা কৰ্ম নিতৌ কৰি থাকিলেও কৃষ্ণ পাঁচটা কৰ্ম কৰি থাকিলেও সেই পাঁচটা কৰ্মৰ পৰা জীৱই মুক্ত হৈ থাকিব নোৱাৰে বুলি কৈছে যেতিয়ালৈকে ভক্তিৰ আশ্ৰয় নকৰে আৰু সেইকাৰণে গুৰুজনে আমাক সিদ্ধান্ত দিছে এৰা কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ কাই বাক্য মন এক কৰি মুকুন্দৰ চৰণত যিজনে শৰণে পখিলে তাৰ ঋণ খোজা খবে গৈল সমস্তৰ নকৰি উৰি নিয়াৰ নহি সিটো নৰ সেইজন মনুষ্যই পাঁচটা কৰ্মৰ এটাও নকৰাকৈ তেওঁ অনায়াসে মুক্ত হৈ থাকিব পাৰে সিদ্ধান্ত দিছে পঞ্চম স্কন্ধত ঋষভ মহাপ্ৰভুৰ জৰিয়তে এৰা পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ পুত্ৰ জন্ম হলে পিতৃৰ অৰ্থে সেইবিলাক কৰ্ম কৰিব লাগে পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ এতিয়া পিণ্ডটোৰ নামটো কি এতিয়া ভাগৱতেতো আমাক সিদ্ধান্ত দিছে পিণ্ডটোৰ নাম কি মোৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ ভগৱন্তই সিদ্ধান্ত দিছে মোৰ পিণ্ড সেইটো যে তোমালোকে ঈশ্বৰক চিন্তা কৰা ঈশ্বৰক চিন্তা আমি কেতিয়া কৰোঁ এবছৰ মূৰত এদিনহে শংকৰদেৱ মৰিল বুলি আমি নামঘৰলৈ সদল বলে যাত্ৰা কৰোঁ কেলে নামঘৰলৈ সদল বলে সেইদিনা যাবলৈহে ক'লে নি আমাক নাই কোৱা নহয় সদায় গুৰু সেৱা কৰা এতিয়া গুৰু সেৱা কৰিবলৈ আমাৰ এই থকুবিল সত্ৰ থকুবাৰী সত্ৰ কিমানখন খটখটি আছে ওপৰলৈ আহিবলৈ 116টা খটখটি আছে 116টা খটখটি বগাই ওপৰলৈ আহি সদায় সদায় গুৰু সেৱা কৰিবলৈ আমাৰ কাৰো শক্তি নাই আছেনে আপোনালোকৰ আহেনে সদায় নামঘৰলৈ নাহে তেতিয়াহ'লে গুৰু সেৱা ক'ত কৰে শাস্ত্ৰইতো সিদ্ধান্ত দিছে পঞ্চভূতি দেহাকে খে মায়া বুলি কয় তৰ নউপাই গুৰু সেৱাকে খে কয় এই পঞ্চভূতি শৰীৰটোকে মায়া বুলি কৈছে আৰু এই মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টো হ'ল গুৰু সেৱা গুৰু সেৱা কৰিবলৈ 116 ভাগ খটখটি বগাই এই নামঘৰত আহি সদায় সদায় আপোনালোকে গুৰু সেৱা কৰে জানো নকৰে গুৰু সেৱা কৰিবলৈ ঘৰতে আপোনালোকে যদি গুৰু গৃহ এভাগ সৰুকৈ নিৰ্মাণ কৰি লয় তেতিয়াহ'লে আপোনালোক চাকৰিলৈ ওলাই যাওঁতেও ৰাতিপুৱা মূৰটো ধুৱাই যাব পাৰিব আপোনালোকে বিদ্যালয়লৈ যাবলৈ ওলোৱা ছাত্ৰ ছাত্ৰীক নিজৰ সন্তানকেইটাকো এজোকা ঘোষা গাই গুৰু সেৱা কৰি বিদ্যালয়লৈ যাবলৈ আপোনালোকে উৎসাহ উদ্দীপনা যোগাব পাৰিব যিটো শাস্ত্ৰসন্মত গতিকে শাস্ত্ৰই দিয়া এই সিদ্ধান্তটো আমি যেতিয়া পালন কৰিম তুমি দেউতাৰ মৃত্যু হল কাৰণেহে এবছৰৰ মূৰত তুমি তিথিটো পাতি ভকতক মাতিলা শাস্ত্ৰই এইটো ভক্তি বুলি নাই কোৱা শাস্ত্ৰই কৈছে তুমি সদায় গুৰু সেৱা কৰা
তাৰ দ্বাৰা তুমি এই সংসাৰৰ পৰা পৰম কল্যাণ সাধন কৰিব পাৰিবা কাৰণ আমাৰ মৃত্যু কেতিয়া হ'ব আমি কোনেও নাজানো এই যে আমি বহি আছো সকলোজন ইয়াত বহি থাকোতে কোনোবা এজন আমি হঠাৎ এনেকৈ ঢলি পৰিবই পাৰোঁ সোণাৰীত যিখন মেডিকেল আছে মেডিকেলখনৰ ডাক্তৰৰ ওচৰত দেখুৱাবলৈ আমাক গৈ লৈ যোৱা কেইজনে নাপাবগৈও পাৰে আমাৰ মৃত্যু হৈ যাব পাৰে তৎক্ষণাত প্ৰাণজিৎ নামৰ শৰীৰটোৰ লগত আমি 3জন মানুহ শিৱসাগৰ খনামুখৰ পৰা আহিছোঁ ঘৰত পিতৃ মাতৃয়ে আশা কৰি আছে সোনকালে ল'ৰাটো ঘূৰি আহিব কিন্তু বাটতে হয়তো যাওঁতে আমি গাড়ী এক্সিডেণ্ট হৈ আমাৰ মৃত্যু হ'ব পাৰে আমিতো কোনেও নাজানো মৃত্যু চিৰন্তন সত্য কোনেও নাজানো সেইকাৰণে প্ৰত্যেক মুহূৰ্ততে ঈশ্বৰৰ নাম ভাৱনাযুক্ত ভক্তিৰ মাধ্যমেৰে যদি জীৱন অতিবাহিত কৰি থাকো ঈশ্বৰে সেই মুহূৰ্ততে কৃপা কৰে সেইকাৰণে এবছৰৰ মূৰত শংকৰদেৱ মৰিল তিথিটো পাতো বৰতাল বজাই নাম লওঁগে এইবিলাকে হ'ল শাস্ত্ৰৰ লগত নিমিলা অমূলক চিন্তাবিলাক কোনদিনা মৰিম কোনেও নাজানো মৰিবাৰ বেলা আমি মৰিবৰ সময়ত যাতে কৃষ্ণ নামটো লৈ মৰিব পাৰোঁ জন্ম হোৱা মাত্ৰকে যেতিয়া মাত কথা মাতিবলৈ শিকিলোঁ তেতিয়া আমাক পিতৃ মাতৃ এটা শিকালে শব্দ সেইটো হ'ল মা যিটো শব্দ আমি কোনোদিন পাহৰি নাযাওঁ দ্বিতীয় স্কন্ধত সিদ্ধান্ত দিছে অন্তকালে হৰি স্মৰে যিটো ভাগ্য অৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত মৃত্যুৰ প্ৰাক মুহূৰ্তত যিজনে কৃষ্ণ বুলি কৈ মৰিব পাৰে তেওঁৰ মহিমাৰ কথা ভাগৱতে কৈ শেষ কৰিব পৰা নাই অন্য দেৱতাৰ নাম ল'লেও মৰিম কৃষ্ণদেৱৰ নাম ল'লেও মৰিম এইটো নিশ্চিত মৰিম যে খাটাং কিন্তু শাস্ত্ৰই এই সিদ্ধান্তটো দিলে অন্য দেৱতাৰ নাম লৈ যদি মৰা তোমাৰ গতি নাই কিন্তু কৃষ্ণ বুলি কৈ যদি তোমাৰ মৃত্যু হয় পৰম গতি আছে এইটো উত্তম ব্যৱস্থা ভক্তিৰ মাধ্যমটো গুৰুজনাই সিদ্ধান্ত দিলে সেইকাৰণে আমি গাড়ী এখনত গৈ আছোঁ অফিচলৈ ফুৰিবলৈ এতিয়া আঘোণ মাহ হাতত কাঁচিখন লৈ দাৱনী হিচাপে আমি ধান কাটি আছোঁ পথাৰত কোনোবা এজনে ডাঙৰি বান্ধি বিৰিয়া পাতত খচি লৈ ঘৰলৈ ডাঙৰি কঢ়িয়াই আনি আছে কোনো কথা নাই নামঘোষাত কৈছে হৰি নাম কীৰ্তনত নাহি কাল দেখ পাত্ৰ নিয়ম সংযম একো বিধি হৰিনাম কৃষ্ণ বুলি ক'বলৈ যাদৱ মাধৱ যদুনন্দন বুলি ক'বলৈ তুমি বোলে নামঘৰতহে ক'বা পথাৰত নক'বা দেই গাড়ী চলাই যাওঁতে কৃষ্ণ বুলি নক'বা নামঘৰতহে গৈ কৃষ্ণ বুলি ক'বা কোনো নীতি নিয়ম নাই দিয়া এটাই নীতি নিয়ম দিছে হৰিত শৰণ লোৱা হৰিনাম আশ্ৰয় কৰি থাকা তুমি বিৰিয়া পাত কান্ধত লৈ ধান আনি থাকোঁতেও তুমি যদি গুণগুণাই ঘোষা জোকা গাই আহি থাকা অৰ্থাৎ বিৰিয়া পাত ভাগি তুমি পিছলি পৰি তাতেই মৃত্যু হ'ব পাৰে কোনেও নাজানো কাৰ কেতিয়া ক'ত মৃত্যু হ'ব গতিকে সেই মৃত্যুৰ প্ৰাক মুহূৰ্তটো যে আমি ধান আনি থাকোঁতেও কৃষ্ণ নাম যে আশ্ৰয় কৰি আছিলোঁ মনে মনে মনেৰে হৃদয়েৰে সেই মুহূৰ্ততে জীৱৰ কল্যাণ এইটো হ'ল গুৰুজনাৰ অপূৰ্ব দৰ্শনটো সেইকাৰণে গুৰুজনে আমাক কীৰ্তন গ্ৰন্থত কৈছে ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ ইয়াতে কে মুকুতি পাইবা কহিলো স্বৰূপ হেৰা মন ভাই কৃষ্ণ বুলি কোৱা তেওঁৰ ৰূপটো হৃদয়ত ধাৰণ কৰা যদি সেই মুহূৰ্ততে তোমাৰ মৃত্যু হয় গতি পাবা কৃষ্ণ বুলি কওঁতে কাৰ কেইটকা খৰচ হ'ল বাৰু 5 পইচাও খৰচ নহয় 5 পইচাটো আজিকালিতো নচলাই হ'ল এটকীয়াটো প্ৰায় নচলাই হৈছেগৈ গতিকে সেই 5 পইচা খৰচ নোহোৱাকৈ গুৰুজনাই কৈছে তোমাৰ মুক্তি নিশ্চিত ইমান সুন্দৰ দৰ্শন গুৰুজনাই দিছে তাৰ পাছতো যদি আমি বোলে গুৰুজনাৰ তিৰুভাৱ তিথি দিনাহে কৃষ্ণ বুলি কম দেই তাৰ আগতে নকওঁ বোলে গুৰুজনাৰ জন্মোৎসৱৰ দিনাহে আমি গৈ গোপাল গোবিন্দ যদুনন্দন বুলি কমগৈ তাৰ আগতে কোনোদিন কৃষ্ণ বুলি নকওঁ এইবিলাক চিন্তাই হ'ল শাস্ত্ৰৰ লগত নিমিলা চিন্তাবিলাক গতিকে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে এজন ব্যক্তিয়ে সদায় কৃষ্ণ বুলি কৈছিল সেই ব্যক্তিজনৰ নাম আপোনালোকে জানে ইতিমধ্যে ৰাস পূৰ্ণিমা হৈ গৈছে যেতিয়াই নিজৰ ভগ্নী দৈৱকীক বসুদেৱ মহামহন্তৰ লগত বিয়া দি উলিয়াই দিছে ৰথখন নিজে চলাই গৈছে কংসই তেতিয়া কংসই হঠাৎ বাটতে আকাশবাণী শুনিছে
এতিয়া আকাশবাণী শুনা মানে কংসই শৰণ লৈছে আকাশবাণীয়ে শৰণ দিছে কংসক যে যি দৈৱকীৰ বিয়া পাতি আনন্দত আপোন পাহৰা হৈ নিজকে পাহৰিছ মূৰ্খ কংস তই সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে বধ কৰিব তোক অবলীলাক্ৰমে নাম হ'ল কৃষ্ণ যেই মুহূৰ্ততে আকাশবাণী শুনিলে কংস হস্তম হৈ গ'ল শৰণীয়া হৈ গ'ল শৰণ হ'ল মানে এটাই আশ্ৰয় কৰিছে যে যিফালে চকুৰে চাইছে সেইফালে কেৱল কৃষ্ণক দেখা পাইছে কংসই যেতিয়া ৰাতি বিছনাত শুবলৈ গৈছে শয়ন কৰিবলৈ যাতে বিছনাখনত কৃষ্ণ আগতীয়াকৈ শুই থকা দেখিছে কংসই যেতিয়া খাবলৈ গৈছে তেতিয়া খোৱাৰ সেই আসনখনত কৃষ্ণক বহি থকা দেখিছে তাৰমানে কংস এশৰণীয়া শাস্ত্ৰই সিদ্ধান্ত দিছে সেইকাৰণে আমি চিন্তা কৰিব লাগিব যে শৰণ লোৱাৰ আগত এগৰাকী জীয়ৰী ছোৱালীয়ে বাস্তৱ সঁচা কথা আপোনাৰভাৱে জানে এগৰাকী যৌৱনপ্ৰাপ্ত কন্যাই যেতিয়া যৌৱনত ভৰি দিয়ে তেতিয়া তেওঁ চকুৰ দ্বাৰা মনৰ দ্বাৰা যৌৱনৰ তাগিদাত বিভিন্নজনক ভাল লাগে বিভিন্নজনক ভাল পাবলৈ মন যায় কিন্তু তেওঁ হেন্দুৰ লয় মাত্ৰ এজনৰ নামত এই যে যৌৱনত ভৰি দি বিয়া হোৱাৰ আগলৈকে তেওঁ বিভিন্নজনক ভাল পাইছিল সেইটোত অপৰাধ নাই কিন্তু যিজনৰ নামত সেন্দুৰ ল'ব সেই দিনটোৰ পৰা আগৰ কেইজনক সম্পূৰ্ণৰূপে পাহৰিব লাগিব সেইটো হ'ল শৰণৰ ব্যৱস্থা বাস্তৱ আমি সকলোৱে জানো মাধৱ গুৰুজনে নামঘোষাত কৈছে সেইকেইটা কথা মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোন কুশল চাবা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম সত্য যুগে ধ্যান তেতা যুগে যজ্ঞ দাপৰত পূজা কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা কলিত শৰীৰ কীৰ্তন এৰিয়া আন মতে চাহে গতি যেন কুলবধূ নিজৰ স্বামী তেজী ভজে গৈয়া উপপতি সেইটোৱে উদাহৰণ দিছে আমাৰ যে বংশৰ এজনী বোৱাৰীয়ে আপোনাৰ মোৰ বোৱাৰীগৰাকীয়ে আপোনাৰ মোৰ পুত্ৰলৈ বিয়া কৰা অনাৰ পাছত মনে মনে যদি সেই পুৰণা কেইজনলৈ ফোন কৰি থাকে হোৱাটছআপ কৰি থাকে তেতিয়াহ'লে আপোনাৰ মোৰ সন্তানে যিদিনা চাকৰিৰ পৰা আহি গম পাই যাব বোলে মোৰ মানুহজনীয়ে এনেকৈ আমুকলৈ ফোন কৰি থাকে পুৰণা কেইজনক পাহৰিবই পৰা নাই তেতিয়াহ'লে ঘৰখন কি হ'ব সেই কন্যাগৰাকীয়ে সেইদিনাই সেইখন ঘৰ এৰিব লাগিব ঠিক তেনেকৈ যিদিনাই আমি এজন ঈশ্বৰৰ চৰণ কমলত শৰণ ল'ম সেইদিনাৰ পৰা আমি আগৰ যিসকলক চিন্তা কৰিছিলোঁ ভজনা কৰিছিলোঁ সেইসকলক আমি এৰিব লাগিব কাৰণ ভাগৱত ধৰ্মই আমাক এইটো শিকাইছে ৰাম শুনা সভা সদ পদ মহাভাগৱত সেই সভাসদবৰ্গ মহাভাগৱতৰ পদে কি কৈছে শুনা পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ব পুৰাণবিলাকৰ ভিতৰত উত্তম সূৰ্য পুৰাণ মহন্ত পুৰাণ ভাগৱতৰ মহান তত্ত্বটো তোমালোকে শুনা তো প্ৰশ্নটো হ'ল শুনিম কেনেকৈ উত্তৰটো দিছে হুয়ায়ে শৰণ যিজনে শুনোয়াক পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক কেনেকৈ শুনিম শৰণীয়া হয় লাভ কি হ'ব পৰম পদ পাম লাভ কি হ'ব আত্যন্তিক সুখ পাম লাভ কি হ'ব মায়াৰ পৰা হাত সাৰিব পাৰিম এতিয়া পৰম পদ পাম মানে অকণমান আমি চুই দিয়া হ'ব বৰ্তমানৰ যিখন চৰকাৰ এই চৰকাৰখনে শাসনলৈ অহাৰ প্ৰাক মুহূৰ্তত যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাইছিল সেই নিৰ্বাচনী প্ৰচাৰত চৰকাৰখনে কেইটামান ঘোষণা কৰিছিল আপোনাৰভাৱে জানে ঘোষণাকেইটা কি যদি আমাক ভোট দি জয়যুক্ত কৰি চৰকাৰ গঠনত সুবিধা দিয়ে তেতিয়াহ'লে আমি প্ৰথম শাসনলৈ আহি এটা কৰ্ম কৰিম সেইটো হ'ল বন্ধন গোটৰ মাজত সোমাই থকা মহিলাসকলক বন্ধনৰ পৰা মুক্ত কৰি দিম কৈছিলে নে আইসকলে জানিব এইটো কথা কৈছিলে নাই বাৰু কৈছিলে
2 নম্বৰতে ঘোষণাটো কৰিছিলে যে প্ৰত্যেক বছৰে 1 লাখকৈ নিবনুৱাক কৰ্ম সংস্থাপন দিব, ব্যৱস্থাটো কৰি দিব। কৈছিল নে? কৈছিলে। 3 নম্বৰ ঘোষণাটো কৰিছিলে যে মেট্ৰিক পৰীক্ষাত যিবিলাক ছাত্ৰীয়ে ভালকৈ পাছ কৰিব, উত্তীৰ্ণ হ'ব, তেওঁলোকক অৰ্থাৎ প্ৰথম বিভাগত যিসকলে উত্তীৰ্ণ হ'ব তেওঁলোকক একোখনকৈ স্কুটি দিব। কৈছিল নাই? কৈছিলে। এতিয়া আপোনালোকৰ ইয়াত স্কুটি পাইছে নাই ছোৱালী? 3-4খন পাইছে। এতিয়া চৰকাৰখনে নিৰ্বাচনী প্ৰচাৰ চলাওঁতে এইটো ঘোষণা কৰিছিল নেকি, দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাসকলক চাইকেল এখন দিম? এইটো ঘোষণা কৰিছিলে নি? নাই কৰা। তাৰমানে ভাগৱতেও সেইটো সিদ্ধান্ত দিছে। এশৰণীয়া হৈ শুনিবা পৰম পদ পাবা, দ্বিশৰণীয়া হৈ শুনিবা একো নোপোৱা, ত্ৰিশৰণীয়া বহুশৰণীয়া হৈ ভাগৱত কথা গোটেই দিনটো শুনি থাকে, লাভ নাই। তাৰমানে 2nd ডিভিজন পোৱা, স্কুটিটো নোপোৱা, চাইকেলো নোপোৱা, সৰু মোবাইল এটাও নোপোৱা, কাৰণ ঘোষণাই কৰা নাই সেইটো। শাস্ত্ৰই যিটো ঘোষণা কৰিছে যে এশৰণীয়া হৈ কৃষ্ণ কথা শুনিবা, জীৱনটো অতিবাহিত কৰিবা, তোমাৰ 5টা পৰম পদ পাবা। সেই 5টা পদ হ'ল শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য, মোক্ষ বা নিৰ্বাণ। মায়াৰ পৰা তৰিব পাৰিবা, সুখেৰে সংসাৰত বৰ্তি থাকিব পাৰিবা। এতিয়া সেই সুখৰ সংজ্ঞা 2টা, এটা হ'ল স্থায়ী সুখ, এটা হ'ল অস্থায়ী সুখ। এতিয়া সেই অস্থায়ী আৰু স্থায়ী মাজত পাৰ্থক্যটো কি? ধৰি লওক আপুনি এজন চাকৰিয়াল ব্যক্তি, চাকৰিয়াল ব্যক্তিজনে আপোনাৰ ঘৰত কামটো কৰিবৰ বাবে এজন ব্যক্তিক আপুনি বন্দবস্ত কৰিছে। বন্দবস্তটো কিমান? 7 দিন কাম কৰিব লাগিব মোৰ ঘৰত, প্ৰত্যেক দিনাই কাম কৰাৰ বিনিময়ত 500 টকাকৈ দিম, কিন্তু দৰমহাটো যিমান হ'ব 7 দিনৰ মূৰতহে দিম, প্ৰত্যেক দিনাই কিন্তু পইচাটো নিদিওঁ। এদিনত 500কে 7 দিনত কাম কৰিলে কিমান হ'ব? 3500, অৰ্থাৎ 3500 টকা হ'ব। ব্যক্তিজনে কি কৰিলে? 5 দিন কাম কৰিলে। যিহেতু প্ৰত্যেক দিনাই কাম কৰাৰ বিনিময়ত পইচা নিদিওঁ বুলি কৈছে, 7 দিনৰ মূৰতহে দিব পইচা, সেইকাৰণে তেওঁ 5 দিন কাম কৰি 7 দিনৰ মূৰত মালিকৰ ওচৰত গৈ কৈছে মোক দৰমহাটো দিয়ক। এতিয়া মালিকজন যদি আপুনি সেই কাম কৰা মানুহজনক 5 দিন কাম কৰাৰ বিনিময়ত চুক্তিমতে এদিনত 500কৈ 2500 টকা দিব, নে তেওঁ 7 দিনৰ মূৰত দৰমহা দিম বুলি যে কৈছিল 3500 দিব? কোনটো দিব এতিয়া? 3500 দিব নে 2500 দিব? কামৰ বিনিময়ত পইচা দিম প্ৰত্যেক দিনাই 500কে, কিন্তু মোটাই দিম 7 দিনৰ মূৰত। কাম কৰিলে 5 দিন, দৰমহা দিছে 7 নম্বৰ দিনা, কাৰণটো চুক্তি কৰি লোৱা হৈছে। এতিয়া কিমান দিব? 3500 দিব নে 2500 দিব? আপুনি 2500কে দিব, কাৰণ তেওঁ 2 দিন কাম কৰা নাছিল। 2500 পালে তেওঁ দৰমহাটো। কিন্তু এজন চৰকাৰী যদি চাকৰিয়াল হয়, তেওঁ 2 মাহ ছুটি লৈ ঘৰত আছেহি, চৰকাৰে দৰমহাটো কাটি দিব নে নিদিয়ে? সেইটো হ'ল স্থায়ী সুখ। যিটো হাজিৰা কৰা মানুহজনে কৰিছিল সেইটো হ'ল অস্থায়ী সুখ, মানে তুমি কাম কৰিবা তেতিয়া পইচা পাবা। যদি চৰকাৰী চাকৰি এটা কৰি ল'ব পাৰোঁ, অন্তৰ্ভুক্তি হ'ব পাৰোঁ, তেতিয়া সেইটো স্থায়ী সুখ, অৰ্থাৎ মৰিলেও তেওঁ পত্নীয়ে পাব দৰমহাটো, আকৌ তেওঁ অৱসৰ ল'লেও তেওঁ তাৰ আধাটো পইচা পাব। তাৰমানে শাস্ত্ৰই কৈছে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলব। কৃষ্ণক যদি তুমি সেৱা কৰা, চৰকাৰী চাকৰিয়ালৰ যিটো ব্যৱস্থা, কৃষ্ণক পূজা কৰাৰ জৰিয়তে সেইটো সুখ পাব, যিটো নিত্য সুখ। আৰু যিজনে হাজিৰা কৰি কাম কৰি খাই থাকে, জীৱন অতিবাহিত কৰে, সেইটো অন্য ক্ষুদ্ৰ দেৱতাৰ চৰণত গৈ সেৱা কৰি পোৱা সুখটো। তাত গেৰাণ্টি নাই। গণেশ বিঘিনীনাখন গণেশক পূজা কৰিলে বিঘিনী দূৰ কৰিব। লক্ষ্মী যিহেতু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী, লক্ষ্মীক যদি সেৱা নকৰে, সন্তুষ্ট নকৰে, লক্ষ্মীয়ে ধনী কৰি নিদিয়ে নহয়। আকৌ পিনে সৰস্বতীক যদি সন্তুষ্ট কৰিব নোৱাৰে, আপুনি মই জ্ঞানী হ'ব নোৱাৰোঁ, কাৰণ জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী। গতিকে প্ৰত্যেকটো কথা আমি শাস্ত্ৰসন্মতে চিন্তা কৰিলে শাস্ত্ৰই কৈছে হুয়া এক শৰণ যিজনে শুনৈ আক
পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়া ক। বৰ্তমান আমাক এনেধৰণে সিদ্ধান্ত দিলে আৰু বাপজনাও বহু সময় হ'ল বহি থকা। প্ৰথম স্কন্ধৰ কথাখিনি দুজনা পাঠাচাৰ্যই আগবঢ়াই দিছিল, আমিও পদবন্ধে কথাখিনি আংশিক আপোনাসৱৰ চৰণ কমল